হেল্ল' এভৰিৱান, প্ৰথমতে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম চাউলৰ পৰা কেনেদৰে হেয়াৰ স্পা প্ৰস্তুত কৰি চুলিত লগাব পাৰি। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই বাতি এটাত 4 চামুচ চাউল লৈছোঁ, 3 চামুচ মেথি দিছোঁ। তাৰ পাছত অলপ পানী দি ভালদৰে ধুই লৈছোঁ। চাফাকৈ ধুই আৰু অলপ পানী দি আপুনি 4 ঘণ্টামান তিয়াই ৰাখিব। ময়ো তেনেদৰে তিয়াই ৰাখিছোঁ 4 ঘণ্টামান। গোটেই ৰাতিটো তিয়াই ৰাখিব পাৰিলেতো আৰুৱে ভাল হয়। আপোনালোকেও ঘৰতে এইদৰে হেয়াৰ স্পা প্ৰস্তুত কৰি লগাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। চাউলেৰে এইদৰে হেয়াৰ স্পা কৰি ময়ো বহুত লাভান্বিত হৈছোঁ। মই এনেদৰে প্ৰায় চাউলেৰে স্পা কৰোঁ। ইয়াত দেখিছে নহয় মই কেনেদৰে তিয়াই মেলি লৈছোঁ চাউলখিনি। প্ৰায় 4 ঘণ্টামানৰ পাছত মই চাউল আৰু মেথিখিনি তিয়াই থোৱা পানীখিনিৰ সৈতে মিক্সিত দি দিম। এয়া দেখিছে নহয়, এনেদৰে ৰংটো সলনি হৈ যাব। মেথি আৰু চাউলখিনিও হাতেৰে মোহাৰি চাব, কোমল হৈ যাব। মেথিৰ পানীখিনি ছাল আৰু চুলিৰ কাৰণে কিমান উপকাৰী সেইটোতো আপোনালোকে জানেই। তাৰ পাছত মই দিম এটা পিঁয়াজ আৰু মোক লাগিব এল'ভেৰা। পিঁয়াজটো নিদিলেও কোনো কথা নাই, কিন্তু পিঁয়াজটো চুলিৰ কাৰণে বহুত উপকাৰী হয়, সেইকাৰণে মই ইয়াত পিঁয়াজটো এড কৰি লৈছোঁ। মই এটা পিঁয়াজ সৰুকৈ কাটি তাত দি দিছোঁ। তাৰপাছত এল'ভেৰা ঠাল এটা দিছোঁ। এল'ভেৰাটো প্ৰথমতে মই কিনাৰৰ কাঁইটীয়া অংশটো কাটি ল'ম। তাৰপাছত মাজৰ জেলিখিনি উলিয়াই মেলি তাত দি দিম আৰু ধুনীয়াকৈ পিহি ল'ম। আৰু আপোনালোকে এনেদৰে চুলিত লগাই চাবচোন, বহুত ভাল ৰিজাল্ট পাব। আৰু এটা কথা কৈ থওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভাল পালে লাইক এটা দিব, শ্বেয়াৰ কৰি দিব, আৰু প্লিজ যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চাইছে যদি প্লিজ ফ'ল' কৰি দিব। আপোনালোকে ধুনীয়াকৈ পেষ্টটো মিহিকৈ বনাই ল'ব, আৰু যিমানেই মিহি হয় চুলিত লগাবলৈ ভাল হয়। আপোনালোকৰ ঘৰত যদি এল'ভেৰা আছে তেন্তে ঘৰৰ এল'ভেৰা আপোনালোকে ব্যৱহাৰ কৰিব, নতুবা এল'ভেৰা জেল দোকানতো বহুত এভেইলেবল হয়। আপোনালোকে দোকানৰ এল'ভেৰা জেলো ল'ব পাৰে। এল'ভেৰাটো কিন্তু আপোনালোকে দিবই, নিদিয়াকৈ নাথাকিব। চাউলৰ লগত এই 3বিধ সামগ্ৰী এড কৰি মই পেষ্টটো ধুনীয়াকৈ বনাই লৈছোঁ। ময়ো প্ৰথমতে চাউলৰ পৰা এনেদৰে স্পা তৈয়াৰ কৰি যে ইমান ভাল ৰিজাল্ট পাম ভবা নাছিলোঁ। যেতিয়া মই এনেদৰে প্ৰস্তুত কৰি ল'লোঁ, তাৰপাছত মই নিজৰ চুলিত এপ্লাই কৰিছোঁ। তাৰ পাছতহে মই ভাল ৰিজাল্ট পাই বিশ্বাস কৰিছোঁ যে হয়, চাউলৰ পৰা যে ইমান ধুনীয়া এটা ৰিজাল্ট পাইছোঁ। মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া চাব পাৰে মই কেনেদৰে চুলিত এপ্লাই কৰিম। মোৰ চুলিত নকৰোঁ বাৰু, আমাৰ ঘৰতে টিকলি ভতিজী এজনী আছে, তাইৰ চুলিতে মই এপ্লাই কৰিছোঁ। প্ৰথমতে মই তাইৰ চুলিখিনি ধুনীয়াকৈ ফনিয়াই ল'ম। ফনিয়াই পেলাই মই তেল লগাম। তাত তেল দি মাছাজ কৰাটো মানে খুবেই প্ৰয়োজনীয়। আপোনালোকে যেতিয়াই নেকি হেয়াৰ স্পা কৰিব, তেতিয়া আপোনালোকে চুলিখিনিত তেল দি মানে মাছাজ কৰিবলৈ কেতিয়াও নাপাহৰিব। এইটো 1 নম্বৰ জৰুৰী কথা হয়। প্ৰথমতে চুলিখিনি ধুই ল'ব, তাৰপাছত ভালদৰে ফনিয়াই ল'ব চুলিখিনি। আৰু আপোনালোকে চুলিখিনিত যিকোনো তেল ল'ব পাৰে। সাধাৰণতে আপোনালোকে যিটো তেল ইউজ কৰে, তেল মাছাজ কৰাৰ পাছতহে চুলিখিনিত আপোনালোকে হেয়াৰ স্পাটো লগাব দেই। টিকলিজনীও চাওকচোন কিমান ধুনীয়াকৈ মূৰটো পাতি দিছে। সদায় মোৰ চুলিতে লগা, আজি তাইৰ চুলিত লগোৱাৰ কাৰণে তাই খুব ভাল পাইছে মনটো। আপোনালোকে ডাঙৰ সৰু সকলোৱে এই স্পাটো চুলিত এপ্লাই কৰিব পাৰিব। প্ৰথমৰ পৰা আমি যদি চুলিখিনি কেয়াৰ কৰোঁ, খুব ভাল কথা নহয় জানো। এনেদৰে মই ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। আৰু যদি আপোনালোকে মাছাজটো নকৰে এনেদৰে তেলেৰে, তেতিয়া কিন্তু ভাল ৰিজাল্ট নাপাব যিমানখিনি পাব লাগে। সেইবাবে মানে একদম খুব প্ৰয়োজনীয় মানে এই তেল মাছাজ কৰাটো দেই। তাৰপাছত মই আকৌ চুলিখিনি ভালদৰে ফনিয়াই ল'ম। যিহেতু জট লাগি থাকিলে স্পাখিনি এপ্লাই কৰিবৰ কাৰণে অকণমান বেয়া হয়। তাৰপাছত মই চুলিখিনিত ভালদৰে স্পাখিনি লগাই যাম অলপকৈ। একেবাৰে লগালে নহ'ব, অলপকৈ লৈ আপোনালোকে লগাব। ময়ো এইদৰে লগাইছোঁ, চাই লওক কেনেদৰে এপ্লাই কৰিছোঁ। দীঘল চুলি হ'লে বাৰু চুলিখিনি এপ্লাই কৰিবৰ কাৰণে অকণমান দিগদাৰ হয়। সেইবাবে আপোনালোকে এনেকৈ লগাই যাওঁতে ওপৰত খোপা এটি বান্ধি যাব পাৰে। সৰু চুলি হ'লে বাৰু সিমান দিগদাৰ নহয়। এয়া দেখিছে এই চুলিখিনি অলপ চুটি যে, সেইকাৰণে মই এনেদৰে লগাই গৈছোঁ। গোটেইখিনি লগাই হোৱাৰ পাছত প্ৰায় 40 মিনিটমান ৰাখি চুলিখিনি ধুনীয়াকৈ ধুই দিছোঁ। বেছি সময় ৰখাৰ প্ৰয়োজন নাই, প্ৰায় আধা ঘণ্টা ৰাখিলেও হ'ব।
তাৰ পাছত চাফা পানীৰে ধুনীয়াকৈ ধুই দিব। চাব আপোনাৰ চুলিখিনি ইমানেই কোমল লাগিব, চুইয়ে গম পাব আপোনালোকে। খুব ভাল স্পা পেক হ'ব আপোনালোকৰ কাৰণে এইটো। মোৰ কাৰণেতো হয়েই। এয়া দেখিছে নহয় কেনেদৰে মই তাইৰ চুলিখিনিত গোটেইখিনিতে লগাই দিলোঁ আৰু ধুই পেলাই শেষত ৰিজাল্টটো চাব। আৰু তাইৰ চুলিখিনি চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিব কিমান যে ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আজিলৈ আহোঁ তেনে, বাই বাই।